জুবিনদাৰ গানটো লৈ মোৰ মিত্ৰা তেখেতে বহুত এটা ডাঙৰ ক্ৰাইম কৰিছে ক'ব গ'লে। ক্ৰাইম কৰি পিনি ক্ষমা খোজাটো ইমান সহজলে ল'ব নালাগে। ডাঙৰ ক্ৰাইম কৰিলে কিন্তু ক্ষমাও কেতিয়াবা কাম নকৰে দেই। কথাটো এইটো হ'ল যে জুবিনদাৰ যিটো গান আমি এই হিচাপত আমি ক'ব গ'লে এইটো আমি প্ৰাৰ্থনা হিচাপতে ল'বলগীয়া হ'ল। কি কাৰণে মায়াবিনী যোনটো আৰু তেখেতে হাঁ হুঁ কৰি যোনটো গান গালে চইছো এইটো নট ফানী ফানী বস্তুটো ঠিক যেনে ফানীৰ নিচিনা কৰিছে কামটো। এইটো কাম একদম গলত হৈছে আৰু সকলোকে অসমত মই বহুতক মানে ধন্যবাদ দিবলগীয়া হৈছে। কাৰণটো কি বহুত শ্ব' তেখেতৰ বাতিল কৰিছে। এইটো কথা শুনি পিনি বহুত ভাল লাগিছে। তেতিয়া আমি এই কথাটো শুনি বা চাই এতিয়া লাগিছে যে জুবিনদাৰ ক্ষেত্ৰত আন কোনো যাতে অসমীয়া হওক নন অসমীয়া হওক কিবা এটা কথা ক'ব গ'লে ভাবি চিন্তি ক'ব। এইটো সদায় মনত ৰাখিব আৰু জুবিনদাৰ বিষয় লৈ ইমান সহজ নল'ব যে জুবিনদাৰ কথা কৈ আপুনি বাচি যাব আৰু জুবিনদাৰ গানটো লৈ ইমান ধেমালিত উৰুৱাই দিব। এইটো সপোনতো নাভাবিব। আৰু ইমান ধুনীয়াকৈ তেখেতে বেছি কান্দিছিলে। মই চাইছোঁ নিজে বেছি ইমান কান্দিছে। তেখেতৰ পৰিয়ালৰ হিচাপৰ নিচিনা এনেকৈ কান্দিছে জুবিনদাৰ কাৰণে। আৰু লাষ্টত গানটো কেনেকৈ গাইছে আপোনালোকে চাওক ভিডিঅ'টো। তো চাই পিনি লাগিছে যে এই গানটো যে গাইছে এইটো ধেমালিতো কৈছে। ক'ব গ'লে ধেমালিৰ নিচিনা গানটো গাইছে। সেইটো কাৰণে এনেকৈ কাম নকৰিব। আৰু মোৰ মতে আৰু এইটো বাতিল হ'ব লাগে আৰু ইয়াত বৰ্তমান তেখেতক শ্ব' কৰিবই দিব নালাগে অসমত। এইটো ছাছপেণ্ড কৰি দিব লাগে। যেনেকৈ ক্ৰিকেটত BCCI এইবিলাকে তেখেতে কিবা এটা ভুল কৰিলে 4 বছৰ 5 বছৰৰ কাৰণে বেন কৰি ৰাখে। এনেকৈ বেন কৰি ৰাখক। মইতো অনুগ্ৰহ কৰিছোঁ। আৰু অসমৰ যিমান অসমীয়া মানুহ আছে সিহঁতক মই অনুৰোধ জনাইছোঁ তেখেতৰ শ্ব'টো বাতিল কৰক। চবেই কৰক আৰু তেখেতৰ শ্ব'টো নল'ব। ধন্যবাদ। জয় অসম। ভালছে চাওক। জয় জুবিন দা।